বৌয়েকে কাটিলে দেউৰেকৰ গুপ্ত অংগ বৌয়েকে ফোনযোগে মাতৃক ঘৰত গুপ্ত অংগ কাটি দিয়াৰ অভিযোগ মইৰাদিয়াত ভূমি বিবাদৰ ভয়ংকৰ পৰিণতি এই ঘটনা সংঘটিত হৈছে দক্ষিণ বৰপেটাৰ চেগা সমষ্টিৰ কাচুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত মইৰাদিয়া গাঁৱত গাঁওখনৰ সুমৰ আলী আৰু বানেছ আলী দুই ভাই ককাৰ মাজত দীৰ্ঘদিনৰে পৰা ভূমিক লৈ চলি আছিল বিবাদ এই বিবাদে বুধবাৰে নিশাললে ভয়ংকৰ অভিযোগ অনুসৰি বানেছ আলীৰ ল'ৰা মুস্তাফা আলী জেঠা সুমৰ আলীয়ে ৰাতি আনুমানিক 8 বজাত ফোনযোগে মাতৃক ঘৰত নি সুমৰ আলী তেওঁৰ পত্নী পুত্ৰ ফজৰ আলী আৰু বোৱাৰীয়েকে গুপ্ত অংগ কাটি দিয়ে মুস্তাফা আলী আহত মুস্তাফা বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে ইপিনে এই ভয়ংকৰ ঘটনা সংঘটিত কৰি পুত্ৰ বোৱাৰীৰ লগতে মুস্তাফা বেয়া কাম কৰাৰ বাবে গুপ্ত অংগ কাটি দিয়ে স্বীকাৰোক্তি দিয়ে আৰু ঘটনাৰ গাত দিয়াৰ বাবে নিজৰ ঘৰ দুৱাৰ নিজে ভাগি নিশাই থানালৈ গৈ আত্মসমৰ্পণ কৰে বুলি ৰাইজে মন্তব্য কৰিছে ইতিমধ্যে দুই পক্ষই কাচুমাৰা আৰক্ষী থানাত পৃথকে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ ঘটনালৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দুখীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে অঞ্চলটোৰ সচেতন ৰাইজে मुझे रास्ता करते थे ठीक से आबार जल्दी थे आईते और 5 दिन फॉलोअर्स আমি গুরু সারা বল গাই করছে অন্তন থাপা দর্শে তোরে সাইকেল এনতে দর্শে সাইকেল তে টাইরে নিয়ে গেছে মেরে ঘরম হচ্ছিল মারছে আমার কথা কইনি পুরো যখন কাটছে তখন আমি শিখিন মারছি তখন ওই কথা যেটা লিভারে গেছে এরা দুজন পাকছে ফজর গরম দেখারে আসল খুবটা ফজর ধরে আসল আর বহুদিস মাইরার চেষ্টা করছে ফজর ধরে আসল হাতে আসল আসল ওটা ষড়যন্ত্র আছে আর দিনের ষড়যন্ত্র না থাকলে আমাকে কাম করে হারাই আগে তুমি ফলো করে 1 মাস ধরে আমাকে ফলো করে আমি নদী মিলে যাইনি 1 মাস ধরে আজকে হঠাৎ করে আমি গেছিলাম নদী মিলে এক করে আমি আমার অন্য পদ্মা কিভাবে এই পদ্মায় আমাকে করছে আমার তেলে করছে আমাকে মই তুইলে মানুষের গাড়ি দিয়েছি আবার টাইমে করছে আমাকে আসলে তো আগে পূর্বে কি আছে জানি না কিন্তু জানার ভিতরে এটাও জানি এই চ্যাংরাটা আগে ওর বাপকে মারছিল আর বাপের এই পেটটাও কাটা আছে নামটো কি ফজর আলী মানে ফজর আলী তেওঁৰ দেউতাককো মাৰিছে আৰু এই ল'ৰাটোৰ লগত আগৰ পৰা কি আছে কব নোৱাৰো আমি তাতো সেই ফজর আলী হল জেঠাৰ ল'ৰা আৰু সি হল ককাইৰ ল'ৰা এই চাচাৰ ল'ৰা কিন্তু কালি আমি শুনা পালো মোটামুটি ইয়াতে 8টা বজাত এনা টাইম শুনা পালো ইয়াতে হাল্লা কৰি আছে যে এই ল'ৰাটো কবাত বোলে গৈছিল ঘৰত আহিছে আহাৰ পিছত বোলে তাৰ জেঠাই বোলে ফোন কৰিছে ফোন কৰি যোৱাৰ পিছত বোলে এই ফজর আলীৰ তিৰিটো ৰাস্তাৰ পৰা টানি লৈ গৈছে লৈ যাই পেলাই ফজর আলী আৰু এই তাৰ তিৰিটো তাৰ দেউতা আছিল না আছিল এইটো আমি গম পোৱা নাই মানুহৰ কাছে আমি শুনা পাইছো তাৰ লিংগটো কাটি দিছে কাটি দিছে মানে ল'ৰাটো কি হয় কব নোৱাৰো এতিয়া জিএমচিত আছে এতে বাচিব না নাই কব নোৱাৰো আমি আপোনালোকে এফআইআৰ কৰিছিল না নাই কৰিছে এফআইআৰ কৰাৰ আৰু এই ল'ৰাটো বোলে থানাত গৈছিল তাৰ এই মস্তবাৰ যেটো সৰু বেটি এটা থানাত গৈছিল থানাৰ ওচে তাক চাপ্পা দিয়া নাই এতিয়া তাৰতো মানুহে নাই আৰু মানে ৰাজ্যৰ মানুহবিলাক আঘাতপ্ৰাপ্ত হোৱা পৰিয়ালৰ পৰা থানাত গৈছিল যদিও থানাৰ পৰা কোনো গুৰুত্ব দিয়া নাই আচলতে এইটো কব খোজে নেকি সেই পৰিয়ালটোৰ লগত থানাই মিলিত হৈ আছে শুনামতে আমি শুনা পাই আছো সেই মানুহ 3টা থানাৰ ভিতৰতে আছে আৰু তাৰ ছোৱালী বিলাক বোলে আৰু ক'ৰবাত বাহিৰত থাকিবলৈ তাৰ এই পইচা পাতি যোগাৰ কৰি থানাৰ হাতত নিশ্চয় কিবা আছে মানে মোটা অংকৰ বৃহৎ পৰিমাণৰ এটা লেনদেন হৈছে নহলে আৰু এতিয়া 12টা বাজিলে প্ৰশাসন অনুযায়ী আহে আমাৰ এইটো বস্তু তদন্ত লোৱা নাই এইটো আমি বুজি পোৱা নাই কিবা হৈছে আইনৰ হাতত আইনে যিখানি জানাৰ সূত্ৰতে আইনত আহি পেলে যে দোষী তাক সাব্যস্ত কৰিব লাগে আচলতে ফজর আলী আগৰ পৰা ডকাইত নেকি আগৰ পৰা কলো আমি যে দেউতাকো মাৰিছিল এইটো কিন্তু জানো আমি এতিয়া এই ল'ৰাটো আমাৰ জানাৰ সূত্ৰতে এই ল'ৰাটো ভাল ল'ৰা আমি কোনোবা দিন শুনা পোৱা নাই আৰু ল'ৰাটো
আমাৰ এটা খেলাৰ নাম আছে আমি এই ল'ৰাটোক সদায় মাতো এই যায়ে থাকে কিন্তু আমাৰ লগত কোনোদিন কোনো কাজিয়া বিবাদে এই ল'ৰাটোক কাম পোৱা নাই আপুনি এতিয়া চৰকাৰক কি আহ্বান জনাব এতিয়া চৰকাৰক মই আহ্বান জনাইছো ন্যায় বিচাৰ লাগে আৰু প্ৰশাসনৰ তাতো মই অনুৰোধ জনাইছো ন্যায় বিচাৰটো আমাৰ ৰাজ্যৰ সন্মুখত দি যাব মোৰ লাগে যাতে এনেকুৱা ঘটনা আৰু কোনো অঞ্চলত নহয় এইটো মোৰ ফৰিজুলৰ ঘৰ তেওঁৰ ঘৰ দুৱাৰ ডাইনিং আদি ভাঙা এইবোৰ কোনে ভাঙিলে তারা নিজেই ভাঙছে আপুনি এই সমাজৰে মানুহ তেওঁলোকে নিজে নিজে ভাঙিছে নিজে ভাঙছে বাংগা থানায় উঠছে আপোনাৰ ঘৰটো ক'ত ঘৰটো এই ইয়াতেই মানে মৰিয়াদিয়াতে মুরাদিয়াতে মানে এতিয়া আপুনি কি ক'ব সমাজৰ হৈ কি ক'ব তারা মানুষগুলা বিরাট খারাপ মানুষ আগত তো তার বাবা কি একবার কাইটে বুড়ি বাড়ি ঘরে ফেলাইছিল পাখনা কেটে ফেলাইছিল আমরা আগেও এই একটা গন্ডগোল মিশামিশি গন্ডগোল করছিল সেই নিয়েও আমরা যে বসছিলাম সমাধান করুন এই পাড়াফাড়ি দৈরা তার এগরি আর মারি আমরা থাকাতে আর মারবার হইল না আমরা মানে পুত্ৰ ফৰিজুল হকে তেওঁৰ দেউতাকক নিজে মাৰিছিল হ্যাঁ মারিছিল বুড়ি বাড়ি ঘরে ফেলাইছিল মানে আগে পিছৰ এনেকুৱা বহুত ঘটনা আছে এক প্ৰকাৰৰ ডকাইত বুলি ক'ব ডকাইত আসলে ডকাইত এই ডকাইত আচলৰ ডকাইত এতিয়া আপুনি কি ক'ব চৰকাৰক সরকারের কাছে আমরা উচিত বিচারটা আমরা চাই বিচারটা অন্য নাকি আৰক্ষীয়ে তদন্ত কৰিছিল নে তদন্ত আৰক্ষী আহিছিল নে ইয়াত খবৰ ল'বলৈ তদন্ত কৰি আমার আসিছিল পুলিশ আহা নাই পুলিচ অহা নাই আহা নাই রাতিতেও মানুষ গেছিল পুলিশ আহা নাই পুলিচে কি মিলিত হৈ আছে নেকি তেওঁলোকৰ পৰিয়ালটোৰ লগত ফৰিজুলৰ পৰিয়ালৰ লগত এতিয়া ঘটনাটো তাই হয়েছে নাকি তেনেহলে তো সকালেও পুলিশ আহান রাখছিল ইমান ডাঙৰ এটা ঘটনা হৈছে এতিয়ালৈ পুলিচ অহা নাই পুলিশ আহা নাই এতিয়াও আহা নাই ব্যুৰ' ৰিপৰ্ট এডভেন ফৰাছা।